কাইলৈ সৰস্বতী পূজা মৃৎশিল্পৰ সাধনাত ব্ৰতী ভোলাজাৰ ওপৰখুটিৰ কমলনাথ এইবেলি কুৰিটাকৈ সৰস্বতী মূৰ্তি নিৰ্মাণ কৰিছে কমলে অতি দৰিদ্ৰ পৰিয়ালৰ কমলনাথে মৃৎশিল্পৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনে নিৰ্মাণ কৰি আহিছে সৰস্বতী প্ৰতিমূৰ্তিৰ লগতে অন্যান্য দেৱদেৱীৰ প্ৰতিমা নিজৰ ঘৰতে নিৰ্মাণ কৰি উলিয়াইছে বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতীৰ কেইবাটাও মৃন্ময় মূৰ্তি বিগত 10 বছৰে এইদৰে এটাৰ পাছত আনটো প্ৰতিমা নিৰ্মাণেৰে নিজৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছে কমলে আন মৃৎশিল্পতকৈ কিছু ব্যতিক্ৰমী অথবা সুন্দৰ এই প্ৰতিমাসমূহ বিক্ৰী কৰিয়ে এতিয়া জীৱন নিৰ্বাহ কৰে কমলৰ পৰিয়ালটো মোৰ নাম শ্ৰী কমলনাথ গাঁও মধুকুচি চুপা উপৰহতি ডাকঘৰ বাঙালীপাৰা থানা গোৰেশ্বৰ আজি এই মূৰ্তিৰ কাম কৰা মোৰ মোটামুটি আপোনাৰ এলপি স্কুলত পঢ়ি থকাৰ পৰা বনাই আছো আজিলৈকে এটাও বনাই আছো 9-10 বছৰ হৈ গ'ল যোৱাবাৰ বনাইছিলো 8টা বনাইছিলো এবাৰ বহুত আহিলে 15-20টা আহি গ'ল আজি 3-4 দিনৰ পৰা দিন ৰাতি ব্যস্ততা যোৱা ৰাতি 1টা বাজি গ'ল আজি এটা বৰ্তমান কাম কৰি আছো আৰু এবাৰ কি মূৰ্তি বনাইছা তুমি সৰস্বতী পূজাৰ উপৰিও মানে সৰস্বতী মূৰ্তিৰ উপৰিও এবাৰ আপোনাৰ লক্ষী মূৰ্তি বনালো 4টা তাৰ পিছত এবাৰ বনালো সৰস্বতী পূজাৰ মূৰ্তি এটা আৰু শনি মূৰ্তি তাৰ পিছত শিৱ মূৰ্তি এনেকে বনাই আছো বৰ্তমান বাঙালীপাৰা যাব ৰাজাগড় যাব আৰু উপৰহতি তাৰ পিছত হৈৰণী বুলি কয় ৰাজাগড়ে পৰে এইখিনি যাব আৰু হয় কত যাব বাক্সা উদালগুৰি আৰু উপৰহতি ৰেট বিলাক কেনেকুৱা এতিয়া মূৰ্তি বিলাক ৰেট বিলাক বস্তু সাইজ লৈ আছে আপোনাৰ 10 নম্বৰ আছে আপোনাৰ 4000 8 নম্বৰ বিলাক 3500 কৈ দিছো তাৰ উপৰি 12 নম্বৰ 7000 এনেকৈ বনা হৈছে আৰু বস্তুৰ প্ৰত্যেক দিনে দাম বাঢ়ি গৈ আছে যোৱাবাৰ আছিল বেলেগ ৰেট এবাৰ বস্তু বাহিনীৰ বেলেগ ৰেট সেইকাৰণে এবাৰ দামটো বাঢ়িছে হয় বস্তুৰ দাম বঢ়াৰ কাৰণে আমি মূৰ্তিৰ দাম বঢ়াব লগা হৈছে শিকিছিল এইটো শিকা মোৰ গুৰু শিক্ষা নাই যিখিনি পাৰো নিজে চেষ্টাৰে চলাই বস্তুবিলাক চাই তেনেকৈ শিকি নিজে বনাইছো কোনো গুৰু শিক্ষা লোৱা নাই যেলৈকে মানে অটোমেটিক বনাইছো আৰু উপৰি আপোনাৰ বিহুৰ সিজনত মই গগনা বনাও মৰহিঙৰ পেপা জুৰিয়া পেপা বনাও আৰু ৰাতি কেতিয়াবা মানে আমাৰ নামৰ দলো আছে নামৰ দলত যাওঁ নাগৰা বজাওঁ চেলুন আছে দোকান দিনৰ ভাগত দোকান হলো আৰু পিছবেলা মূৰ্তিৰ কাম কৰো এনেকৈ কৰি আছো বৰ্তমান ৰাতি আকৌ নামত যাওঁ তুমি এইবিলাক কাম কৰি তুমি ঘৰ চলাব লগা আছে এইখিনি কাম কৰি মই ঘৰ চলাব লগা হৈছে কেইটা পৰিয়াল পোহপাল দি আছে মোৰ বৰ্তমান 5টা আমাৰ মামা আছে লগতে মামা আদি 6 জনে ধৰিব লাগিব আৰু ভণ্টি পঢ়ি আছে পঢ়া খৰচ আদি কৰি গোটেইখিনি মই সমস্ত কৰিব লাগে তোমাক ভাইটিও সহায় কৰি দিয়ে ভাইটিও সহায় কৰি দিয়ে ভাইটি মামা দেউতা 3 জনে সহায় কৰি আছে বৰ্তমান কৰি আছো আৰু চৰকাৰক মই এইখিনিয়ে জনাও যে আজি আমি ইমান কষ্টৰে এইখিনি কাম কৰি মই ঘৰখন চলাই আছো চৰকাৰক অনুৰোধ কৰো আমাৰ বিটিআৰ প্ৰমোদ বৰদেৱলৈ যাতে এইখিনি বস্তু দেখি আমাৰ ঘৰ কিছু অংশ সহায় কৰে বা কিবা এটা নহয় আমাৰ দেউতাৰ নামত দেউতাৰ অসুখ হৈ আছে গতিকে কিবা এটা নামত বা অৰুণোদয় আঁচনি এনেকৈ দিলে ভাল লাগিব আৰু কম শুনিলে মানে বহুত চলিব অসুবিধা হৈছে আৰু তেনেকৈ এইখিনি কৰিয়ে ঘৰখন চলাই আছো বৰ্তমান আজিলৈকে সৰুৰ পৰা কিমান বছৰ তোমাৰ এতিয়া বয়স মোৰ এতিয়া 25 হ'ব ধৰক 24 ৰানিং মোৰ পঢ়া মন আছিল পঢ়া মই বাদ দিব লগা হ'ল আৰ্থিক অৱস্থাৰ কাৰণে কিমানলৈকে পঢ়িছা মই 8 লৈকে পঢ়ি 8 ক্লাছ পাছ কৰি 9ত এডমিশন কৰি 3 দিন গৈছো স্কুল 3 দিনৰ পৰা মই মানে পঢ়া বাদ দি বেলেগ কাম শিকাব লগা হৈ গ'ল তুমি এতিয়া কি ভণ্টিক পঢ়াই আছা ভণ্টিক পঢ়াই আছো কোন ক্লাছত এবাৰ 11 ফাৰ্ষ্ট ইয়াৰ কলেজ উপৰহতি হাই স্কুল নমস্কাৰ আপোনালোকক ধন্যবাদ জনাইছো যে আমাৰ তামোলপুৰ জিলাৰ এই ভাৰত ভূটান সীমান্তৰ ইমান এখন হেৰিয়ে উপৰহতি যেন গাঁৱত
আপোনালোকে আহিছে আৰু অহাৰ কাৰণটো আমাৰ ওচৰত এয়া কমলনাথৰ কাৰণে আহিছে। আমাৰ গাঁৱত এনে সাংবাদিক অহাই নাছিলে ক'ব গ'লে, বা ৰাইজেও দেখা নাই আমাৰ গাঁৱত কোনোবা আহিছে বা কিবা ভাল কামেই কৰিছে। কিন্তু কমলনাথে বহুত দিন মানে বহুত বছৰ আৰু আমি সৰুৰ পৰাই পালোঁ, 8-9 বছৰ হ'ল চাগে। তেতিয়াৰ পৰাই মানে সৰু সৰু কিবা এনেকৈ মূৰ্তি বনোৱা, কাগজত মানে আৰ্ট কৰা, তেনেকুৱা ধৰণৰ কাম কৰি আহিছিল। আৰু আহি এতিয়া মানে আমাৰ ওচৰৰ ভোলাজাৰ হায়াৰ ছেকেণ্ডেৰী হওক, জ্ঞানজ্যোতি বাঙালীপাৰা জ্ঞানজ্যোতি জাতীয় বিদ্যালয় হওক, বা ৰজাগড় ABS পেলিকান একাডেমি হওক, তেনেকুৱাকৈ লগতে আৰু 2-এজন মোৰ চিনাকি মানুহ, তেওঁলোকেও অলপ যোগাযোগ কৰিছে মূৰ্তিৰ কাৰণে। কিন্তু কমলো বেলেগ কামত ব্যস্ত, যেনে ধৰি লওক নাম দলত আছে, বা তেখেতৰ জীৱিকা অৰ্জনৰ হেতুকে মানে হেৰি আছে, এখন চেলুন আছে, তাতে কৰে। আৰু আজিৰ সময়ত এই শিল্পী বা আপোনাৰ মূৰ্তি বনোৱা তেনেকুৱা কামত ইমান দাম নিদিয়ে মানে এইটো দাম বুলি ভাবে মানুহে, কিন্তু তেওঁলোকৰ যিটো সন্মানটো অলপ দিয়ে, কিন্তু সন্মানত কিছুমান ক্ষেত্ৰত চলিবও নোৱাৰে। আৰু দাম মানে ইমান দাম নিদিয়ে আৰু ইয়াতে ধৰে হ'ব 1000 টকা দিম বা হেৰি বা তেনেকুৱা আৰু। তো এই কামটোৰ এটা নচলৰ কাৰণে তাৰ চেলুনখনে চলাই আছে, চেলুনে তাৰ ঘৰ চলাই আছে। আৰু ইও ইচ্ছা কয় মাজতে, আমাৰ গাঁৱৰ 2-এজনকো কয় যে এইটো কাম অলপ মই বঢ়াই নিব খোজোঁ, কিন্তু মানুহে দামটো নিদিয়াৰ ফলত দাম নিদিলেতো চলিব নোৱাৰি, যিহেতু তাৰ 5-6জনীয়া পৰিয়াল এটাও আছে। সেইটোৱে মই ভাবোঁ ৰাইজক মানে যিখিনি মানুহে আহে বা তেওঁলোকে খুব বেছি দাম দৰ ইমান কৰিব নালাগে, কাৰণ তাৰো কিবা এটা আছে। আৰু আজিকালি এইখিনি অকল মূৰ্তিটোহে বা কাঠ খেৰ বা তেনেকুৱা, কিন্তু তাৰে যিখিনি সজোৱা যোগাৰ সেইখিনিতো খুব দামৰ, আৰু মানে খুব হেৰি লাগে। মানে ইয়াত এনেকুৱা নহয় যে তেওঁৰ মনৰ পৰা ভাবি পেলাই কৰিব লাগিব, এইটোতো সাধাৰণ কথা নহয়। আৰু কিছুমান আৰু এইখিনি বিদ্যা মানে শিকি অহা বিদ্যা বুলি ক'লেও নহয়, এইখিনি কিছুমান বস্তু তেওঁৰ নিজৰ পৰা আয়ত্ত, মানে তেওঁৰ নিজৰ ভিতৰৰ পৰা যিখিনি আয়ত্ত কৰিছে সেইখিনিৰ পৰাই আহিছে মানে।